মোক অকলে এৰি থৈ তুমি কিয় গ'লাগৈ? তোমাৰ লগতে মোকো লৈ নগ'লা কিয়? ৰাকেশ, মই আৰু কাৰ লগত চাহ কফি খাম, কাৰ লগত বজাৰলৈ যাম? তোমাৰ অবিহনে যেন মই এটা ডাঙৰ শূন্য। বোৱাৰী, মা তুমি কান্দি আছা যে? চাহকাপ ভালকে খাই লোৱাচোন। এইবোৰ চব ভগৱানৰ ইচ্ছামতে হয় জানানে? তোমাৰ কথা মই ভালকৈয়ে বুজিছো। হ'লেও এতিয়া কি কৰিবা? যি হ'ল হ'ল। ভাল মানুহক ভগৱানেও পচন্দ কৰে আৰু তেওঁক আমাৰ পৰা আঁতৰাই লৈ যায়। মা, মই ৰাকেশৰ অবিহনে কেনেকৈ জীয়াই থাকিম বাৰু? বোৱাৰী, বাস্তৱক স্বীকাৰ কৰিবই লাগিব। মোকেই চোৱাচোন, মোৰতো আজি ল'ৰা ঢুকাইছে। হ'লেও মই কিমান ধৈৰ্য ধৰি থাকিবলগীয়া হৈছে মইহে জানিছো। মই যদি ভাঙি পৰোঁ, তোমাৰ কি অৱস্থা হ'ব? মোৰ মুখলৈ চোৱা এবাৰ বোৱাৰী। মোৰ এটাই ল'ৰা আছিল। সৰুৰ পৰা তুলি তালি ডাঙৰ কৰি আজি বিয়াও পাতিলে। এনেকে মাজ ৰাস্তাত আজি এৰি থৈ গৈছে এজনী কোমল বয়সীয়াল ছোৱালী। আমাৰ হাতত গতাই থৈ গৈছে। আগে পিছে আমাৰ কোনোৱে নাই। চোৱাচোন তথাপিও মই কেনেকৈ ধৈৰ্য ধৰি আছো। কাৰণ আমি ভবাৰ মতে এই পৃথিৱীখনত একোৱেই নহয়। ইয়াত যি হয় তেওঁৰ ইচ্ছামতেই হয়। তুমি যদি এনেকৈ কান্দি থাকা, আমি কেনেকৈ থাকিম? তোমাক চাই আমি জীয়াই আছো। তুমিও যদি ভাঙি পৰা, আমাৰ কি অৱস্থা হ'ব কোৱাচোন? আজি সি দুখ খোৱা 10 দিন হৈছেহে। বাকী গোটেই জীৱনটো পৰি আছে। আমি কি কৰিম তাৰ অবিহনে? আমি সকলোৱে তাৰ অবিহনে থাকিব নোৱাৰো। মা, আমাৰ লগতেনো কিয় এনেকুৱা হ'ল বাৰু? ভগৱানে কি ৰাকেশকে অকল ভাল দেখিলে নেকি? ধৈৰ্য ধৰা বোৱাৰী। মোৰতো ছোৱালীও নাই, এটাই ল'ৰা আছিলো। ভগৱান, তুমিনো এনেকুৱা কৰিব লাগেনে আমাৰ লগত? এই বোৱাৰীজনী এতিয়া কি হ'ব বাৰু? আমি কি কৰিম তাইক? মা, আপুনি নাকান্দিবচোন। চাওক, মই নাই কন্দা। মই ধৈৰ্য ধৰিম। মই আৰু নাকান্দো। আপোনালোকৰ কথা ভাবিম মই। তুমি বহুত ভাল ছোৱালী বোৱাৰী। কি হৈ গ'ল ঘৰখন? আমি কেনেকৈ জীয়াই থাকিম বাৰু আমাৰ ল'ৰাটোৰ অবিহনে? মইতো জীয়াই থাকিবই নোৱাৰিম চাগে আৰু। তাক এদিন নেদেখিলে মই ভালকে ঘৰখনত থাকিব নোৱাৰা হৈছিলোঁ। সৰুৰ পৰা এই দুখন হাতেৰে তাক খেলা ধূলা কৰাই ডাঙৰ দীঘল কৰি আজি বিয়াও পাতিলে। আজি বিয়া পতা এবছৰ নহওঁতে সি সকলো এৰি গুচি গ'ল। কি হৈ গ'ল আমাৰ ঘৰত এইবোৰ? তাৰ কাৰণে মূৰৰ ঘাম মাটিত পেলাই কাম কৰি কৰি আজি ইমানখিনি ঘটিলোঁ। আজি যেতিয়া সফল হ'লোঁ, সিয়ে নাই। যাৰ কাৰণে এইবোৰ ঘটিছিলোঁ, সিয়ে আমাক এৰি থৈ গ'ল। নাই, মই ধৈৰ্য ধৰিবই লাগিব। মায়ে ঠিকেই কথা কৈছে। এতিয়া ময়ে মাহঁতৰ আশাৰ ৰেঙনি। মই ৰাকেশৰ স্থান ল'ব লাগিব এতিয়া। মোৰ মূৰত বহুত দায়িত্ব পৰি আছে। মা দেউতাৰ ৰাকেশৰ বাহিৰে কোনোৱেই নাছিল। এটাই ল'ৰা আছিল মা দেউতাৰ। আজি মোৰ যিমান দুখ লাগিছে, তেওঁলোকৰ কিজানি তাতকৈয়ে বেছি দুখ লাগিছে। তেওঁলোকেতো সকলো হেৰুৱালে। মোৰ মৰম ভালপোৱা সদায় ৰাকেশৰ লগত থাকিব। মই জানো সি কেতিয়াও মোক এৰি যাব নোৱাৰে। সি মোৰ ওচৰে পাজৰেই থাকে, মোৰ ছায়া হৈ। ৰাকেশৰ আধৰুৱা সপোন মই পূৰণ কৰিব লাগিব। ভালপোৱাবোৰ মই কেতিয়াও মৰহি যাব নিদিম। মই মোৰ কৰ্মদক্ষতাৰে মোৰ ভালপোৱা সদায় চিৰসেউজ কৰি ৰাখিম। ৰাকেশ, তুমি এইখন ঘৰক লৈ একো চিন্তা নকৰিবা। মই সকলো ঠিক কৰি দিম। মা দেউতা দায়িত্ব সকলো মোৰ। মা দেউতাক মই কেতিয়াও পুতেকৰ অভাৱ হ'ব নিদিওঁ। তুমি বিচাৰিছিলা নহয় এদিন তুমি সফল হ'বা, মা দেউতাই সুখী হ'ব বহুত। তোমাৰ সেই আধৰুৱা সপোনটো মই পূৰণ কৰিম। মোৰ তেজৰ শেষ বিন্দুলৈকে মই মা দেউতাৰ হাতৰ লগতেই থাকিম। মই তেওঁলোকক এৰি কেতিয়াও ক'তো নাযাওঁ। ৰাকেশৰ সকলো দায়িত্ব মই পালন কৰিম। মই তোমাক কথা দিলোঁ ৰাকেশ। তুমি য'তেই নাথাকা কিয়, তুমি চাগে মোৰ কথা নিশ্চয় শুনিছা। হ'ব বিয়নী। বিয়ৈ ক'ত গ'ল আকৌ? তেওঁৰ কথানো কি ক'ম? তেওঁতো আজিকালি একে জেগাতে বহিয়ে থাকে। তেওঁ যেন সকলো চেঞ্চ হেৰাই গৈছে, তেনেকুৱা হৈ গৈছে মানুহজন। কিনো ক'ম? তাকে বিয়নী, ঈশ্বৰৰ খেলা কি কৰিব নহয়। এটাই জোঁৱাই আছিল, তাৰো এনেকুৱা হ'ল। নিজৰ পুতেকৰ নিচিনা ভাবিছিলোঁ। ভগৱানে আমাৰবোৰৰ লগতে এনেকুৱা কৰিব পালে। মোৰতো ঘৰখনলৈ আহিবলৈ কিবা লগা হৈছে। আপোনালোকৰ আগত মুখখন উলিয়াবলৈ মোৰ বেয়া লাগে। কি যে হৈ গ'ল নহয় এইবোৰ। বিয়নী হয়, চাওকচোন, মই মাকজনী হৈও আজি অন্তৰ খুলি কান্দিব পৰা নাই মোৰ বোৱাৰীজনীৰ কাৰণে। মই যদি তেনেকুৱা কৰোঁ, তাইৰ কি অৱস্থা হ'ব বাৰু? এতিয়া তাইক অলপ আগতে বুজাই থৈ আহিছোঁ। কি কৰিব বেচেৰি? আমিওতো একো কৰি দিব নোৱাৰোঁ। এয়াতো ঈশ্বৰৰ খেলা। তেওঁৰ ওচৰতো আমি তেনেই নগণ্য। আচলতে বিয়নী, আমি এটা কথা ভাবিছোঁ। ৰাকেশ ঢুকাল যেতিয়া
আমাৰ ছোৱালীজনীনো ইয়াত কি কৰিব? বিয়নী, এওঁ ঠিকেই কথা কৈছে। তাই ইয়াত থাকিলে দিনক দিনে আৰু ভাঙি যাব। সদায় ৰাকেশলৈ মনত পৰি থাকিব। তাই জানো ষ্ট্ৰং হ'ব পাৰিব? এই ঘৰত থকা স্মৃতিবোৰে, ৰাকেশৰ স্মৃতিবোৰে তাইক জানো শুব দিব? সেইকাৰণে আমি ভাবিছোঁ তাইক ঘৰলৈকে লৈ যাওঁ। তাই যেতিয়া মন যায় তেতিয়া আহিব, আমাৰ একো আপত্তি নাই। কিন্তু তাই এইকেইদিন ঘৰতেই থাকক নেকি? তাই যদি মন যায় মাজে মাজে আহি থাকিব বাৰু। এতিয়ানো কি কম বিয়নী? আপোনালোকে ভালেই সিদ্ধান্ত লৈছে। কথাষাৰ ময়ো নভবা নহয়। কিন্তু বোৱাৰীজনী গ'লেগেও আমি বুঢ়া-বুঢ়ী দুয়োটাই বৰ অকলশৰীয়া হৈ যাম জানেনে? তথাপিও কওঁ, বোৱাৰীজনী যদি আপোনালোকৰ তালৈ যাবলৈ মান্তি হয়, তেনেহ'লে আমাৰ ক'বলগীয়া একোৱেই নাই। তাই য'ত সুখী হয় তাই তাতেই যাব পাৰে। আমি এইটোৱে বিচাৰোঁ, তাই যাতে য'তেই থাকে তাতে শান্তিৰে থাকিব পাৰে, সুখত থাকিব পাৰে। মই এইখন ঘৰ এৰি ক'তো নাযাওঁ মা। মাজনী, তই এইবোৰ কি কৈছ? আমি তোৰ ভাল ভাবিয়ে তোক এইখন ঘৰৰ পৰা লৈ যাব বিচাৰিছোঁ। ৰাকেশৰ অবিহনে তই ইয়াত কি কৰিবি? তোমাৰ মায়ে ঠিকে কৈছে বোৱাৰী। তুমি যদি ঘৰত গৈ থাকা, এইখন ঘৰৰ পৰা অলপ দূৰত থাকিবা। স্মৃতিবোৰেও ইমান আমনি নকৰিব। তুমি তাত অলপ হ'লেও শান্তিত থাকিব পাৰিবা। মা, এনেকৈ আপুনি কিয় কৈছে? মই আপোনালোকক এৰি কলৈকো নাযাওঁ। আপোনালোকে মোক এইখন ঘৰৰ পৰা পঠিয়াই দিয়া কথা কেনেকৈ ভাবিব পাৰে মা? মই কি এইখন ঘৰৰ একোৱেই নহয় নেকি? ৰাকেশে আছিলে বাবেই কি মই এইখন ঘৰৰ বোৱাৰী আছিলোঁ নেকি? এতিয়া কি মই এইখন ঘৰৰ একোৱেই নহয়? নহয় বোৱাৰী, আমি তেনেকৈ কিয় ভাবিম বাৰু? আমিতো নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ। তোমাৰ নিচিনা আমি বোৱাৰী এজনী পাইছোঁ। এই ঘৰখন তুমি অহাৰ পৰা ৰমক-জমক কৰি দিছিলা। গোটেই ঘৰখন হাঁহি ফূৰ্তিৰে আৱৰাই দিছিলা। কিমান যে সুখী আছিলোঁ আমি। সেইকাৰণে চাগে ভগৱানেও হিংসা দেখিলে আমাক। আমাৰ সকলোৰে আচলৰ ধন ৰাকেশক কাঢ়ি লৈ গ'ল। কিন্তু এতিয়াতো তোমাৰ গোটেই জীৱনটো পৰি আছে তোমাৰ আগত। তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কৈছোঁ বোৱাৰী। তুমি ইয়াত থাকিলে সকলোৱে তোমাক এগৰাকী বিধৱা বোৱাৰী হিচাপে চাব। যদি তুমি তোমাৰ ঘৰত থাকা, সকলোৱে তোমাক ছোৱালী বুলিয়ে ভাবিব। মই নিবিচাৰোঁ মা। মই ছোৱালী হৈ থাকিবলৈ নিবিচাৰোঁ। মোক যদি ৰাকেশে এনেকৈ এৰি গৈছে, তেনেহ'লে মই এনেকৈয়ে সুখী। মাজনীও, তই ভালকৈ বুজি পোৱা নাই কথাবোৰ। দেখিছেনে বিয়নী, বোৱাৰীয়ে একো বুজি পোৱা নাই। কি কৰোঁ বাৰু মই কওকচোন? আপোনালোকে বুজাওকচোন। বিয়নী, হ'ব। তাই এতিয়া একো সিদ্ধান্ত ল'ব পৰা নাই। এইটো অৱস্থাত আচলতে আমি কোৱাও ভুল আছিল। হ'লেও আমি কৈ পালোঁ এতিয়া। আৰু ক'ব নালাগে আৰু। তাইক অলপ সময় দিয়ক। এদিন তাই নিজেই ঘৰলৈ যাব। নাই দেউতা, তুমি ভুল বুজিছা। মই কেতিয়াও শাহু আৰু দেউতাক এৰি থৈ নাযাওঁ। মই তেওঁলোকক সদায় শুশ্ৰূষা কৰিম। এজন পুতেকৰ দায়িত্ব মই সদায় পালন কৰিম। তেওঁলোকক মই অলপো দুখত এৰিব নোৱাৰোঁ। মই জানো আজি ৰাকেশ নাই, তেওঁলোকে কিমান দুখ পাইছে। যদি ময়ো তেওঁলোকক এৰি থৈ যাওঁ, তেওঁলোকে কাক চাই জীয়াই থাকিব? এতিয়া যদি এইখন ঘৰত তেওঁলোকৰ বাবে কোনোবা আছে, সেয়া মাত্ৰ মই। তেওঁলোকক মই কেতিয়াও অন্ধকাৰত এৰি থৈ যাব নোৱাৰোঁ। মাজনী, আমি তোক জোৰ নকৰোঁ। হ'লেও আমাৰ কথাবোৰ তোমাক ক'লোঁ। মাজনী, আমি কেতিয়াও বেয়া নাপাওঁ। তই যদিও তোৰ শাহুৰ শহুৰৰ লগত থাক, কিন্তু তই মাত্ৰ শান্তিত থাক, তই সুখত থাক। তুমি যদি স্মৃতিবোৰ সাঁচি সুখত থাকিব পাৰা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু লাহে লাহে তোমাৰো ডিচিশ্যন চেঞ্জ হ'ব। গতিকে আমি তোমাক একো ফ'ৰ্চ নকৰোঁ। তই ভাবি চিন্তি যেতিয়া যি সিদ্ধান্ত ল আমাক কবি। বিয়নী, আমি আৰু বহি নাথাকোঁ। আমি ঘৰলৈ যাওঁ। বহক আকৌ বিয়নী, আহিছিলেহে। মা, দেউতা, খন্তেক বহি যাওঁ। নাই ঘৰত গোটেই কুকুৰা, হাঁহ, ছাগলী সুমিয়াব আছে। গধূলিও হ'বৰে হ'ল। আমি কাইলৈ মানে আহিম আকৌ। এতিয়া আহিছোঁ বিয়নী। মাজনী, তুমি ভালকৈ থাকা। বিয়ৈক ভালকৈ চাব দেই। বিয়ৈক এতিয়া লগ কৰি নাথাকোঁ আৰু। কাইলৈ আহিলে একেবাৰে ভালকৈ কথা পাতিম। তেওঁৰো মনটো ভাল লাগিব। ঠিক আছে বিয়নী, নিশ্চয় আহিব। ব'লা বোৱাৰী, দেউতাৰ ওচৰলৈ যাওঁ। তেওঁ বা কি কৰি আছে? মা, ব'লো। বোপা, তই পালিহি? আণ্টি, বহুত বহুত চৰি। আজি মোৰ বেষ্ট ফ্ৰেণ্ড ঢুকোৱাৰ পাছতো মই পাছতহে আহিবলগীয়া হৈছে। তইতো বৰ দেৰি কৰিলি আহাত। সি আমাক সকলোকে এৰি গুচি গ'ল। আৰু কেতিয়াও উভতি নোহোৱাৰ বাদে সি গুচি গ'ল। ৰ'বচোন ৰ'ব আণ্টি, নেকান্দিব আপুনি। কি কৰিব আৰু, এইবোৰ চব ভাগ্যৰ খেলা। আপুনি আৰু মই ইয়াত একো কৰিব নোৱাৰোঁ। কিমান যে ভাল বন্ধু আছিল সি মোৰ। হয়তো ভগৱানেও তাক ভাল পালে। মইতো নিজৰ কথা একোৱেই নাভাবোঁ। আমি বুঢ়া-বুঢ়ী দুটাই আছোঁ। মৰিবলৈনো কেইটা দিন আছে? কিন্তু বোৱাৰীজনীতো গোটেই জীৱনটো পৰি আছে। আমি তাইক লৈ কি কৰিম বাৰু? কালি মাক দেউতাকে নিবলৈ আহিছিল। তাই
তাইহে নাযাওঁ বুলি ক'লে। বৰ দুখ লগা কথা আণ্টি, তাহাঁতৰ বিয়া হোৱা এবছৰো হোৱা নাছিলে। মোক এদিন সি ফোন কৰি কৈছিলে তাৰ হেনো প্ৰথম এনিভাৰ্চাৰীটো বহুত ধুমধামেৰে পাতিব, মোক যেনেকৈ হ'লেও আহিবি বুলি কৈছিলে। আজি এনিভাৰ্চাৰীৰ আগতে সি সকলোকে এৰি গুচি গ'ল। মই পুনেত আছিলোঁগৈ, কালিহে আহিছোঁ। মই তাৰ মৃত্যুৰ বাতৰি পাইছিলোঁ, কিন্তু আহিব নোৱাৰিলোঁ। হ'ব বোপাই, বুজি পাইছোঁ দূৰত থকা মানুহৰ কথা। আহোঁ ক'লেও জানো আহিব পাৰিবি? আণ্টি, আংকুল কেনে, ক'ত আছে তেওঁ? তেওঁতো এনি টাইম ৰুমতে সোমাই থাকে জানানে। মইনো কি বুজাম তেওঁক, মোৰো বেয়া লাগে। মই নিজে গুচি আহোঁ। মই তেওঁৰ ওচৰলৈ মাত্ৰ চাহ দিবলৈ যোৱাহে হয় আৰু। মানুহজন একেবাৰে কথা পাতিবলৈ এৰি দিলে। আণ্টি, আপুনি একো চিন্তা নকৰিব, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। বোৱাৰীজনীক লৈহে চিন্তা হৈছে মোৰ। আণ্টি, আপোনাৰ দুখবোৰ মই বুজি পাইছোঁ। আপোনালোকে ৰাকেশ গ'লগৈ বুলি আপোনালোকৰ কোনো নাই বুলি কেতিয়াও নাভাবিব। মই আপোনালোকৰ ঘৰলৈ আহি থাকিম। তাই এতিয়া ক'ত আছে? তাই ক'ত থাকিব আৰু, ৰুমতে কোনোবা এচুকত পৰি আছে চাগে। আণ্টি, আপোনালোকে মোক নিজৰ ল'ৰা বুলি ভাবিব। যিকোনো প্ৰব্লেম হওক আপোনালোকে মোক ফোন কৰিব, একো সংকোচ নকৰিব। ধীৰাজ দেখোন। মানৱী, মই আহিছোঁ। কি কৰি আছিলা? কি কৰিম আৰু, এনেই ৰুমতে বহি আছিলোঁ। তোমাৰ ভালনে? ভালে আছোঁ। তোমালোকে কথা পাতা, মই তোমালোকৰ কাৰণে চাহ আনিছোঁ। ঠিক আছে আণ্টি। চোৱাচোন নিমিষতে কি হৈ গ'ল, মোৰ সকলো শেষ হৈ গ'ল ধীৰাজ। তুমি তাৰ বন্ধু হৈও তুমি ইমান দেৰি কৰি আহিছা। আই এম চৰি মানৱী। আচলতে মই সেইদিনাই খবৰ পাইছিলোঁ, কিন্তু মই আহিব নোৱাৰিলোঁ। যিহেতু মই বাহিৰত কাম কৰোঁ, কাৰোবাৰ আণ্ডাৰত কাম কৰোঁ। সেই কোম্পানীৰ মালিকটো বৰ ভাল নহয়, মানুহজন বহুত কঠোৰ। মই এপ্লিকেশ্যন দিয়াৰ স্বত্তেও তেওঁ মোক আহিব নিদিলে, এতিয়াও আহিব দিয়া নাছিল। কিন্তু মই চাকৰি ৰিজাইন দি আহি দিলোঁ। বুজিছোঁ ধীৰাজ, বাহিৰত কাম কৰা মানুহবোৰৰ তেনেকুৱাই হয়, কিন্তু উপায়োতো নাই। আমি নিজৰ ঘৰৰ পৰিস্থিতি চাই কিবা অসুবিধাত যাবলগীয়া হয়, কিন্তু তেওঁলোকে এইবোৰ বুজি নাপায়। সেইকাৰণে ভাবিছোঁ এতিয়া যি কৰিম ইয়াতে থাকি কৰিম। মোৰো এতিয়া দায়িত্ব বাঢ়িলে জানানে। ৰাকেশ থাকোঁতে তেওঁৱে গোটেই ঘৰখন চলাইছিল। দেউতা বুঢ়া হ'ল, এতিয়া ৰিজাইন হ'ল চাকৰিৰ পৰা, গতিকে বাকী ঘৰ চলোৱা দায়িত্ব ৰাকেশৰে আছিল। কিন্তু ভগৱানে তেওঁক এই পৃথিৱীত নেৰাখিলে। ৰাকেশৰ পত্নী হোৱাৰ হেতুকে এতিয়া মোৰ শাহুৰ শহুৰৰ দায়িত্ব মোৰ ওপৰত। কি কৰোঁ একো ভাবি পোৱা নাই। আজি এদিন দুদিনকৈ এমাহেই গ'ল। এতিয়াতো আৰু মোৰ বহি থাকিলে নহ'ব। যোৱাজনটো গুচি গ'ল, কিন্তু থকাকেইটাইতো জীয়াই থাকিব লাগিব। সেইকাৰণে ভাবিছোঁ কিবা জব এটাকে বিচাৰোঁ বুলি। এতিয়াতো আগলেও নাই পাছলেও নাই, মোৰ বাহিৰে কোনোৱেই নাই। ময়ে কিবা এটা জব কৰি এই ঘৰখন চলাব লাগিব, মা দেউতাহঁতক ভালকৈ ৰাখিব লাগিব, নহ'লে ৰাকেশে মোক বেয়া পাব নহয়। তুমি বহুত ষ্ট্ৰং মানৱী, তুমি সদায় এনেকৈ ষ্ট্ৰং হৈ থাকিবা। তুমি জবৰ কাৰণে একো চিন্তা কৰিব নালাগে, মই তোমাক জব বিচাৰি দিম। এটা কাম কৰিবা, মই তোমাক এটা এড্ৰেছ দিম, সেইটো এড্ৰেছত কাইলৈ গৈ চাবাচোন। তাত খালী আছে বুলি কৈছিলে মোৰ লগৰ এজনে ফোন কৰি। তুমি সোনকালে যদি যোৱা তেনেহ'লে কিবা কাম হ'বও পাৰে। তুমি নহ'লে কাইলৈ এপাক যাব পাৰিবা নেকি তালৈ? ধীৰাজ, পাৰিম মই। তুমি সেই এড্ৰেছটোত এবাৰ গৈ চাবাচোন। ঠিক আছে, তুমি মোক এড্ৰেছটো দি দিবা। মা আহিলোঁ। ইমান চিন্তা লাগি আছিলে, ইমান দেৰি কৰিছা? মা আজিয়ে মানে ইণ্টাৰভিউটো ল'লে, সেইকাৰণে অলপ দেৰি হ'ল। ইণ্টাৰভিউ ল'লে নেকি বোৱাৰী? দেউতা, ছাৰজন বহুত ভাল। কাইলৈৰ পৰা মোক হেনো জইন কৰিবই দিছে। কাইলৈৰ পৰা মই জইন কৰিব পাৰোঁ হেনো, কিন্তু মোৰ যদি কিবা প্ৰব্লেম আছে তেনেহ'লে পাছত জইন কৰিলেও একো নাই। হয় নেকি বোৱাৰী? বৰ ভাল কথা, তুমি যে এদিনতে জবটো পালা। মা, দেউতা, আপোনালোকে কিবা খালেনে? নাই তোমাৰ কাৰণে ৰৈ আছোঁ। এতিয়া আৰু আপোনালোকে একো চিন্তা নকৰিব, মোৰ চাকৰি হ'ল যেতিয়া ঘৰখনত একো অভাৱ হ'ব নিদিওঁ। তোমাৰ নিচিনা বোৱাৰী পাবলৈ ভাগ্য লাগিব। ভগৱানক ধন্যবাদ জনাইছোঁ তোমাৰ নিচিনা বোৱাৰী এজনী আমাৰ ঘৰত দিয়াৰ বাবে। হ'ব দেউতা, এয়াতো মোৰ দায়িত্ব। বলক, আপোনালোকে একো খোৱা নাই নহয়, চবেই মিলি কিবা এটা খাওঁগৈ। ব'লা। আৰু শুনা, তুমি আৰু এই বগা সাজযোৰ পিন্ধি অফিচ যাব নালাগে। অফিচলৈ তুমি ভাল কাপোৰ পিন্ধি যাবা। মা, আপুনি কিয় চিন্তা কৰিছে? চাওঁ কি হয়, কিন্তু আপোনালোকে মোৰ কথা এটা ৰাখিব লাগিব। কি কথা বোৱাৰী? আপোনালোকে মোক আজিৰ পৰা বোৱাৰী নহয়, মোৰ নামটো মাতিব। আৰু আপোনালোকে মোক কেতিয়াও এইখন ঘৰৰ পৰা
ক'ৰবালৈ যাবলৈ নপঠিয়াব। মই সদায় আপোনালোকৰ লগত থাকিম, ৰাকেশৰ দায়িত্ব পালন কৰিম। তোমাক কি বুলি ধন্যবাদ দিম কোৱাচোন? তুমি যি বিচাৰা আজিৰ পৰা তাকেই হ'ব। আপোনালোকৰ সুখৰ কাৰণে মই যিকোনো কাম কৰি দিম, কিন্তু মই আপোনালোকৰ পৰা মাত্ৰ মৰম বিচাৰোঁ। আমাৰ মৰম আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব বোৱাৰী। ধন্যবাদ মা। ব'লক এতিয়া। ব'লা ব'লা, তুমিও বহুত দেৰি হ'ল নহয়, একো এটা খোৱা নাই।